জয় মাসি প্ৰভু যীশুৰ নামত সকলোকে মই মোৰ চেনেলত অভিনন্দন কৰিছোঁ। আজি মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ যিসকল হিন্দু সকল আছে সিহঁতি যজ্ঞ কৰে। আপোনালোকে চাইছে হ'ব পাৰে যজ্ঞ কৰে আৰু ৰাতিটো গোটেই কীৰ্তন কৰি থাকে। গোটেই ৰাতি 24 ঘণ্টা কৰে, কোনোবাই 36 ঘণ্টা কৰে, তেনেকৈ কৰে। আৰু সিহঁতৰ যি কীৰ্তনত গায়, গীত গায়, সেই গানবোৰ লৈ গীত গায়। এসময়ত ময়ো কৰিছিলোঁ তেনেকৈ, সিহঁতৰ লগত গৈছিলোঁ আৰু কৰিছিলোঁ। কিন্তু এতিয়া মই যেতিয়া শুনো তেতিয়া মই ভাবোঁ সিহঁতে শাৰীৰিক ৰূপত কৰিছে, মানুহক দেখুৱাবৰ কাৰণে কৰিছে, ইমান ধুনীয়াকৈ সজুৱাই, তাৰপিছত তাত নাম কীৰ্তন কৰে, কিবা কিবি কৰে। কিন্তু ইহঁতৰ আত্মিক উন্নতিৰ কাৰণে একো নহয়, কাৰণ তাতে বহুত ধৰণৰ পাপ কৰ্ম হয়, যি মই আপোনালোক ক'ব বিচৰা নাই। তাত বহুত ধৰণৰ বেয়া কৰ্ম হয়। তাৰপিছত যদিবা সিহঁতি এনেকুৱা কৰিছে, কিন্তু সিহঁতৰ মন সলনি কেতিয়াও নহয়। কেতিয়াও সিহঁতৰ মন সলনি নহয় যে আজিৰ পৰা মই কাৰোবাক হিংসা কৰিছিলোঁ, আজিৰ পৰা নকৰোঁ। আজিৰ পৰা মই কাৰোবাক কাজিয়া কৰিছিলোঁ, মোৰ ভিতৰত বহুত খং আছিলে, কিন্তু মই আজি আহিকে মই ঈশ্বৰৰ আগত কৈছোঁ যে আজিৰ পৰা মই খং নকৰোঁ। সেই তেনেকৈ নহয়। তেনেকৈ নহয় সিহঁতৰ শাৰীৰিক ৰূপত, মানে যজ্ঞ কৰিলে বোলে গাঁওখন ভাল থাকিব, মানুহবোৰে বেমাৰ আজাৰৰ পৰা ভাল থাকিব, তাৰপিছত আমাৰ সা সম্পত্তি হ'ব, আমি বেমাৰ আজাৰত নপৰিম, তেনেকৈ বহু ধৰণৰ কথা লৈ সিহঁতি যজ্ঞ কৰে। কিন্তু একচুৱেলি সেইটো এতিয়াহে মই বুজি পাওঁ যে মই প্ৰভুত যেতিয়া আহিলোঁ, যেতিয়া যীচুক গম পালোঁ, এইবোৰ কৰ্ম ঈশ্বৰৰ ৰাজ্যত আপোনাক লৈ যাব নোৱাৰে। কাৰণ আমাৰ ভাল কৰ্ম ঈশ্বৰৰ আগত লেতেৰা, বেয়া, মানে মানে ঈশ্বৰৰ আগত আমাৰ যি ভাল কৰ্ম, সেই কৰ্ম ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। সেইটো কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে, আৰু ঈশ্বৰে কেতিয়াও আমাক সেই কৰ্মৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যত আমাক প্ৰৱেশ কৰাব নোৱাৰে। মানে ঈশ্বৰৰ ৰাজ্যত আমি প্ৰৱেশ কৰিব নোৱাৰিম। কাৰণ আমি যদি নিজেই ঈশ্বৰৰ ৰাজ্যত যদি আমি সোমাব পাৰিলোহেঁতেন, তেতিয়া ঈশ্বৰে ইমান ডাঙৰ দুখ কেতিয়াও ভুগিবলৈ দৰকাৰ নহ'লহেঁতেন। যীচু আজি সৰগ এৰি পৃথিৱীত আহিল কি কাৰণে? আমাৰ কাৰণে আহিল। সেইবোৰ কথা মই যেতিয়া প্ৰভুত আহিলোঁ তেতিয়া গম পাইছোঁ। কিন্তু আজি কিমান মানুহ আছে, সিহঁতিয়ে যজ্ঞ কৰিছে, কিমান নাম কীৰ্তন গাইছে যে আমি এদিন সৰগত পাম। কিন্তু একচুৱেলি সেইটো সৰগত পোৱা ৰাস্তা নহয়। সৰগত পোৱা ৰাস্তা কেৱল ঈশ্বৰেই দিব পাৰিব, কাৰণ সেই জেগাখন ঈশ্বৰৰ হয়। আৰু ঈশ্বৰে এটা নিয়ম ৰাখিছে, সেই নিয়মটো হ'ল প্ৰভু যীশু। প্ৰভু যীশুৱে গোটেই মানৱ জাতিৰ কাৰণে পাপৰ বোজা নিজৰ কান্ধত লৈছে। গতিকে যিসকলে যীচুক গ্ৰহণ কৰিব, তেওঁৱেই তাত যাব পাৰিব। তাৰ বাহিৰে আৰু কোনো বেলেগ ৰাস্তা নাই। কোনো কৰ্মতে আপুনি যদি যিমানেই ভাল কৰ্ম কৰক, কিন্তু আপুনি কেতিয়াও সৰগত যাব নোৱাৰে। হ'ব পাৰে এই ইয়াত আপুনি সা সম্পত্তি, বহুখিনি সুখ শান্তি পাব পাৰে। আপোনাক বহুখিনি বস্তু আপুনি এই পূজা পাঠ দেৱ দেৱীবোৰক কৰিলে আপোনাক দিব, কিন্তু সৰগৰ ৰাস্তা কোনেও নিদিব। যিমানখিনি আপোনালোকে পূজা পাঠ কৰিছে, যিমানখিনি যি কৰিছে, মই হিন্দু মানুহক ক'ব বিচাৰিছোঁ, সেই সকলোখিনি কাম আপোনাক কেতিয়াও সৰগত লৈ যাব নোৱাৰে। আৰু কোনো ভগৱানে আপোনাক কোৱা নাই যে মই গৈছোঁ আকৌ আহিম। আপোনালোকে ভাবকচোন, কোনোবাই কয় আপোনাক যে মই গৈ আছোঁ আকৌ আহিম, তেতিয়া আপুনি কি ক'ব? এই মানুহজনৰ কাৰণে আমি বাট চাই থাকিব, কাৰণ এই মানুহজন আহিব ন। কিন্তু কোনো ঈশ্বৰে তেনেকৈ নাই কোৱা, মই সৰগ গৈছোঁ আকৌ সৰগৰ পৰা তোমাক লৈ যাবলৈ মই আহিম, তেনেকৈ নাই কোৱা। কেৱল যীশুৱে কৈছে মই সৰগ গৈছোঁ আকৌ তাৰ পৰা আহিম, তাত বহুত ঘৰ আছে তোমাৰ কাৰণে মই ঘৰ বনাম,
বহুত জাগা আছে, বহুত ঠাই আছে, আকৌ তোমাক লৈ যাম। আৰু ঈশ্বৰ হ'ল ওপৰৰ পৰা মানে সৰগৰ পৰা তলত আহি কেনেকৈ মানুহক ঈশ্বৰৰ লগত মিলাব পাৰিম সেই কৰ্ম কৰিলে। কিন্তু বাকী ধৰ্মত চাওকচোন আপুনি কি কৰে, যে তুমি পাপী হয়, তুমি পাপ কৰিছা, তুমি পাপী হোৱা, তোমাক দণ্ড দিয়া যাব, তোমাক মাৰিব লাগিব বা কিবা কৰিব লাগিব। কিন্তু যীশুৱে সেই নকয়। যীশুৱে কয় মই পাপীক বচাব আহিছো। তো মই ক'বলৈ বিচাৰিছো যে আপোনালোকে যজ্ঞ কৰি লাভ নাই, যজ্ঞ কৰিও লাভ নাই, একো ভাল কৰ্ম কৰি লাভ নাই। ভাল কৰ্ম কৰিবই লাগিব। যেতিয়া ঈশ্বৰক জানিব তেতিয়া আপুনি ভাল কৰ্ম কৰিবই লাগিব, কাৰণ আমাক ভাল কৰ্ম কৰাৰ কাৰণেই বনাইছে ন। যেনেকে আপুনি ধৰক এটা বাল্ব আপুনি কি কাৰণে লৈ যায়, জ্বলাবৰ কাৰণে লৈ যায়। এইটো নজ্বলিব তেতিয়া কি কৰিব আপুনি, পেলাইহে দিব। ভাল বাল্বটো কি কাৰণে বনাইছে, জ্বলিবৰ কাৰণে বনাইছে। সেই তেনেকৈ আমাক কি কাৰণে ঈশ্বৰে বনাইছে, ভাল কৰ্মৰ কাৰণে, কৰ্ম কৰিবৰ কাৰণে বনাইছে। আৰু আমি যদি বেয়া কৰ্ম কৰো তেতিয়াতো প্ৰশ্ন উঠিবই, কেলে কৰিবি। সেই বেয়া কৰিলেতো আমাক ঈশ্বৰে দণ্ড নিশ্চয় দিব। তো সেইকাৰণে আমি ভাল কৰ্ম কৰিবই লাগিব, কিন্তু ভাল কৰ্মৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব কেতিয়া নোৱাৰিব। কেৱল যীশু আছে, যীশুৰ বাহিৰে আন কোনো তালৈ লৈ যাব নোৱাৰে। গতিকে মই ইয়াকে ক'ব বিচাৰিছো, যিসকল এনেকুৱা কৰ্ম কৰিছে, আপোনালোকে এবাৰ ভাবি চাওক, আপোনালোকে আত্মাৰ কাৰণে কৰিছে নে শাৰীৰিক যিটো শৰীৰৰ কাৰণে কৰিছে। যদি শৰীৰৰ কাৰণে কৰিছে তেতিয়া বেকাৰ কাম হয়, কাৰণ শৰীৰ এদিন ইয়াতে থাকি যাব। আমাৰ দেহা ইয়াতে থাকিব। যিদিনাখন আমাৰ দেহাৰ পৰা জীৱন ওলাই যায়, প্ৰাণ ওলাই যায়, তেতিয়া এই দেহা যেনেকে আছো তেনেকে ইয়াত পৰি থাকিব। কোনোবাই মাটিত পুতি দিব, কোনোবাই জ্বলাই দিব। কিন্তু যি আত্মা আমাৰ ভিতৰত আছে, তাক বচাবৰ কাৰণে যীশুৰ কাষলৈ আহক, যীশুৱে বচাব। ধন্যবাদ। মই ইমানেই ক'ব বিচাৰিছিলো আপোনালোকক। আপোনালোকে এবাৰ চাই লওক, আপোনালোকে এবাৰ ভাবি লওক কি আপোনালোকে কি কৰিছে। একবাৰ ভাবি লওক। মই ভাবিলো, মই চিন্তা কৰিলো, মই বুজি পালো। সেইকাৰণে আজি মই যীশুৰ কাষত আছো, যীশুৰ লগত আছো। আৰু এদিন মই বিশ্বাস আছে যে যিদিনাখন মই এই শৰীৰ এৰিম, তেতিয়া মই ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিম।